আজি কেইটামান টপিকস লৈ মই ইয়াত আহিলো। প্ৰথমত আমি দেখিম যে যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্স। আমি কেনেকৈ যোগাত্মক বিপৰীত উলিয়াম এটো চাই লওঁ। যে যোগাত্মক বিপৰীত কাক বলে ডেফিনেশনখন যদি জানি পাওঁ তেনেহলে আমি কেনেকৈ যোগাত্মক বিপৰীত বিষয়ে আমি ভালকৈ বুজি পাম। তো যোগাত্মক বিপৰীত হল যে দুটা সংখ্যাৰ যোগফল যদি শূন্য হয় তেন্তে এটা আন্তর যোগাত্মক বিপরীত বুলি কোৱা হয়। আমি ইয়াত কি পালো যে দুটা সংখ্যাৰ যোগফল যদি শূন্য হয়, দুটা সংখ্যা যোগ কৰিলে যদি আমি তাৰ মান কি পাওঁ 0 পাওঁ, শূন্য পাওঁ, তেনেহলে আমি জানিম যে এইটো যোগাত্মক বিপৰীত। যেনে যদি আমি এটা সংখ্যা আমি a ধৰো আৰু এটা সংখ্যা যদি b ধৰো, এই দুটা যদি আমি যোগ কৰো যদি তাৰ মান শূন্য পাওঁ তেনেহলে আমি জানিম যে এইটো এটা যোগাত্মক বিপৰীত সংখ্যা। আমি যদি চাওঁ যে 2 প্লাস এটা 2 ধৰিলো আৰু এটা যদি আমাৰ -2 হয়, আমি যদি দুটা যোগ কৰো তেনেহলে আমি কিমান পাওঁ 2 প্লাস -2 ইকুয়াল টু কিমান 2 ৰ পৰা কি কৰে প্লাস মাইনাস কি হয় মাইনাস হয়। তো 2 ৰ পৰা 2 বিয়োগ কৰিলে কি পাম আমি 0 পাম। তেনেহলে 2 ৰ যোগাত্মক বিপৰীত কি হ'ব -2। তাৰ মানে 2 ৰ বিপৰীত -2। এনেকৈ আমি যোগাত্মক বিপৰীত উলিয়াব পাৰিম। যদি আমাৰ পৰীক্ষা দিয়ে যে 4 ৰ যোগাত্মক বিপৰীত কিমান, 4 ৰ যোগাত্মক বিপৰীত, তেনেহলে কি হ'ব এটা বস্তু মনত ৰাখিব, যোগাত্মক বিপৰীতত কি হয় আমাৰ এটা যদি 4 হয় আনটো কি হ'ব -4 হ'ব। খালি জাস্ট চিনৰ পৰিৱৰ্তনটো যদি আমি কৰি দিও তেনেহলে আমাৰ তাৰ বিপৰীত আমাৰ যোগাত্মক বিপৰীত সংখ্যাটো আহি যাব। এতিয়া যদি আমাক পৰীক্ষা দিয়ে -5 ৰ যোগাত্মক বিপৰীত, তেনেহলে যদি আমি ইয়াত মাইনাস অলৰেডি আছে, যদি আৰু মাইনাস লগাই দিম তেনেহলে কি হ'ব প্লাস হ'ব। তেনেহলে -5 ৰ যোগাত্মক বিপৰীত 5। এনেকৈ আমি প্ৰতিটো সংখ্যাৰ যোগাত্মক বিপৰীত উলিয়াব পাৰিম। কোনোৱে যদি মোৰ চেনেলত প্ৰথম দয়া কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তাৰ পিছত নেক্সট টপিকটো আলোচনা কৰোঁ। এতিয়া আমি চাম গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীত কেনেকৈ উলিওৱা হয়। গুণাত্মক বিপৰীত কি যে দুটা সংখ্যাৰ পূৰণফল যদি কি হয় 1 হয়, দুটা সংখ্যাৰ পূৰণফল যদি কি হয় 1 হয় তেন্তে তাক গুণাত্মক বিপৰীত বুলি কোৱা হয়। তো দুটা সংখ্যাৰ পূৰণফল 1, তেনেহলে যদি আমি ভাবো এটা সংখ্যা a আনটো কি হ'ব 1/a, ওপৰৰে তলত a যদি কটাকটি কৰো তেনেহলে উত্তৰ কি হ'ব 1 হ'ব। তেনেহলে a ৰ গুণাত্মক বিপৰীত কিমান 1/a। যদি আমি ধৰো এটা সংখ্যা 5, আমাক যদি পৰীক্ষা দিয়ে 5 ৰ গুণাত্মক বিপৰীত, 5 ৰ গুণাত্মক বিপৰীত আমাৰ কি হ'ব। এটা কথা মনত ৰাখিব, এটো কৰাটো সহজ পদ্ধতি হল ইয়াৰ তলত মানে কি আছে, কোনো এটা সংখ্যাৰ যদি তলত একো না থাকে, যেহেতু সেইটো কি সংখ্যা থাকে পৰিমেয় সংখ্যাত থাকে, লব বাই হৰ আকাৰত থাকে। যেহেতু লব বাই হৰ আকাৰত থাকে তেনেহলে আমি যদি 5 লিখিলো 5 ৰ তলত মানে কিমান আছে 1 আছে। কোনো এটা বস্তুৰ লগত যদি কোনো না থাকে তলত এটা কি থাকে 1 থাকে। সাপোজ এটা সংখ্যা ধৰিলো x, এটা সংখ্যা যদি x লিখা থাকে ইয়াৰ লগত মানে কি থাকে 1 এটা কি হৈ থাকে গুণ হৈ থাকে। তো এনেকৈ আমি ভগ্নাংশ আকাৰত যদি চাওঁ ইয়াৰ তলত মানে কি আছে এটা 1 আছে, আমি যে একটু উপৰত দিও তলত যদি 5 লিখো তেনেহলে হ'ব এটো কি আমাৰ গুণাত্মক বিপৰীত। যদি আমি প্রমাণ করি চাও
5 ইনটু 1/5 কি কইছে যে দুটা সংখ্যার পূরণফল এই দুটো যদি আমি পূরণ করো এটা কটাকটি গলে আমার উত্তর কি হবো 1 হবো তেনেহলে আমার গুণাত্মক বিপরীত কিমান হল 5 ৰ গুণাত্মক বিপরীত কি হল 1/5 এনেকৈ আমি গুণাত্মক বিপরীত উলিয়াব পাৰিম যোগাত্মক যোগৰ ক্ষেত্ৰত এনেকৈ এটা সংখ্যা আছে যেটো সংখ্যাৰ যিকোনো সংখ্যাৰ লগত যদি যোগ কৰা হয় তেনেহলে তাৰ সেই সংখ্যাটোৰ কোনো মানৰ কোনো গুৰুত্ব নাথাকে সেই সংখ্যাটো হল কিমান 0 শূন্য যদি আমি যিকোনো সংখ্যাৰ লগত যোগ কৰো ধৰি লওক আমি 2 ৰ লগত যোগ কৰিলো কিমান যোগ কৰিলো 0 কিমান হ'ব 2 হ'ব তে বেলেগ হ'ব বেলেগ তো নহয় 2 হ'ব আমি যদি এতিয়া ধৰক আমি -4 ৰ লগত কিমান যোগ কৰিলো 0 যোগ কৰিলো কিমান হ'ব অটোমেটিক কি হ'ব -4 হ'ব ইয়াৰ কোনো মানৰ পৰিৱৰ্তন হল জানো নহল যেহেতু ইয়াৰ মানৰ কোনো পৰিৱৰ্তন নহল গতিকে এই শূন্যটো হল যোগাত্মক এতিয়া আমি আলোচনা কৰিম গুণাত্মক অভেদৰ বিষয়ে গুণাত্মক অভেদ আমি যোগাত্মক অভেদত কি পাইছো যে যিকোনো বস্তুৰ লগত যদি আমি 0 প্লাস কৰো যোগ কৰো শূন্য যদি কোনো বস্তুৰ লগত যোগ কৰো ধৰক 2 ৰ লগত যদি আমি যোগ কৰো কিমান পাম 2 পাম এনে একটা সংখ্যা আছে যেটো গুণৰ ক্ষেত্ৰত মানৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে সেই সংখ্যাটোই মানৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে ধৰক মই ধৰিলো যে 2 ৰ লগত আমি 0 এটা পূৰণ কৰিলো কি হল আমাৰ উত্তৰ 2 * 0 = 0 তাৰ মানে মানৰ পৰিৱৰ্তন হল না নহল দুইটো কিমান হল 0 হৈ গল তাৰ মানে শূন্যটো গুণাত্মক অভেদ নহয় শূন্যটো কি যোগাত্মক অভেদত কি পালো 2 + 0 = 2 তাৰ মানে এই মানৰ কোনো পৰিৱৰ্তন হৈছে জানো হোৱা নাই গতিকে আমি শূন্যক আমি যোগাত্মক অভেদ বুলি এটো হল কি 0 টো হল যোগাত্মক অভেদ কিন্তু এনে এটা সংখ্যা আছে যেটো গুণৰ ক্ষেত্ৰত কোনো এটা সংখ্যাৰ লগত যদি এটা গুণ কৰা হয় সেই তাৰ মানৰ কোনো পৰিৱৰ্তন নহয় সেই সংখ্যাটো হল 1 যদি আমি 3 লগত 1 ইনটু কৰো কি হ'ব 3 হ'ব এই মানৰ কোনো পৰিৱৰ্তন হল জানো নহল এর লগত যদি আমি 1 পূরণ কৰো কি হ'ব a হ'ব তাৰ মানে এই মানৰ কোনো পৰিৱৰ্তন 1 এ কৰিব নোৱাৰে গুণৰ ক্ষেত্ৰত সেই কাৰণে 1 ক কি বুলি কোৱা হয় একক গুণাত্মক অভেদ বুলি কোৱা হয় এয়ালে কি পালো আমি যে একক গুণাত্মক অভেদ বুলি কোৱা হয় আজি আমি আলোচনা কৰিলো যোগাত্মক অভেদৰ বিষয়ে যোগাত্মক বিপৰীতৰ বিষয়ে গুণাত্মক অভেদ আৰু গুণাত্মক বিপৰীতৰ বিষয়ে আমি যোগাত্মক বিপৰীতত কি পাইছো যোগাত্মক বিপৰীত যদি দুটা বস্তু যোগ কৰা হয় দুটা বস্তু যোগ কৰিলে যদি তাৰ মান 0 হয় তাক আমি কি কম যোগাত্মক বিপৰীত আৰু যোগাত্মক অভেদ কোনটো যে কোনো একটা সংখ্যাৰ লগত যদি সেই সংখ্যাটো যোগ কৰা হয় সেইটো সংখ্যা আমি কি পাইছো সেইটো অংক হল 0 0 যদি আমি যিকোনো সংখ্যাৰ লগত যোগ কৰো তাৰ মানৰ কি নহয় পৰিৱৰ্তন নহয় সেই কাৰণে 0 যোগাত্মক অভেদ বুলি কোৱা হয় আৰু গুণাত্মকত কি পাইছো দুটা সংখ্যা যদি গুণ কৰিলে আমি যদি তাৰ মান কি পাও 1 পাও 1 যদি পাও তেনেহলে তাক কি বুলি কোৱা হয় গুণাত্মক বিপৰীত আৰু গুণাত্মক অভেদত কি পাইছো যে যিকোনো দুটা সংখ্যা যদি কি কৰা হয় যিকোনো দুটা সংখ্যা যদি আমি পূৰণ কৰো তেনেহলে যেটো সংখ্যা আমি পূৰণ কৰিলে সেই সংখ্যাটোই তাৰ মানৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে এক কোনো সংখ্যাৰে কোনোটা সংখ্যাৰ মানৰ পৰিৱৰ্তন কৰিলো যদি গুণৰ ক্ষেত্ৰত হয় যদি আমি 200 ৰ লগত যদি আমি 1 পূৰণ কৰো কিমান হ'ব 200 এ হ'ব সেই কাৰণে একক কি বুলি কোৱা হয় গুণাত্মক অভেদ বুলি কোৱা হয় মই কেইটামান হোমৱৰ্ক দিছো আপোনালোকে সেইখিনি কৰি মোৰ কমেন্ট বক্সত উত্তৰ দিব -1/5 ৰ গুণাত্মক বিপৰীত কিমান
प्रथम क्वेश्चन आसिल -1/5 गुणात्मक विपरीत किमान 2 नम्बरটো आसिल 44 যোগাত্মক विपरीत किमान एटू 3 नम्बर हल -1/3 যোগাত্মক विपरीत किमान 4 नम्बरটো দিছো x/2 ৰ गुणात्मक विपरीत किमान गुणात्मक विपरीत কথা কৈছি কিন্তু আপোনালোকে যেতিয়া উত্তৰ দিব কমেন্ট বক্সত আপোনালোকে নাম্বাৰটো লিখি যে 1 নম্বৰৰ উত্তৰ ইমান 2 নম্বৰৰ উত্তৰ 3 নম্বৰৰ উত্তৰ এনেকৈ লিখি উত্তৰ দিব দয়া কৰি মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাইক কৰিব শেয়াৰ এটা কৰিবলৈ নাপাহৰিব ধন্যবাদ।